নমস্কাৰ মই পাৰভেজ মেহদি জিলা সমন্বয়ক পোষণ অভিযান দৰঙৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছো। আজি এই ভিডিঅ'টো এক গুৰুত্বপূৰ্ণ ভিডিঅ' আৰু এই ভিডিঅ'ত আমি আলোচনা কৰিম ডিফাৰেন্স বিটুইন গ্ৰোথ চাৰ্ট এণ্ড ৰেফাৰেন্স চাৰ্ট। গ্ৰোথ চাৰ্ট আৰু ৰেফাৰেন্স চাৰ্টৰ মাজত কি পাৰ্থক্য আছে আৰু ইয়াৰ পৰা আমি কি ধৰণে আন্ডাৰৱেট আৰু ৱেষ্টিং উলিয়াব পাৰো তাৰ বিষয়ে এই ভিডিঅ'ত বিশদভাৱে আলোচনা কৰিম। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো অন্তিম পৰ্যায়লৈকে চাব। WHO গ্ৰোথ চাৰ্ট বা WHO নতুন বৃদ্ধিৰ তালিকা। WHO growth chart is used to determine nutritional status by comparing weight against age. মানে কি কৈছে WHO growth chartৰ সহায়ত আমি এটি শিশুৰ নিউট্ৰিশনাল স্ট্যাটাস গম পাও by comparing weight against age, মানে বয়স অনুপাতে ওজন। যেতিয়া আমি বয়স অনুপাতে ওজন কম্পেয়াৰ কৰিম আৰু সেই শিশুটোৰ বৃদ্ধিৰ স্থিতি জানিব চেষ্টা কৰিম তেতিয়া আমি WHO গ্ৰোথ চাৰ্টটো ইউজ কৰিম। Next, used to determine whether the child is underweight or normal. Underweight মানে হল কম ওজন। এটা শিশুৰ বা এটি শিশুৰ বয়স অনুপাতে যিমান ওজন হ'ব লাগিছিল তাতকে যদি কম হয় তেতিয়া আমি তাক কও underweight। আৰু এই তালিকা মতে বা WHO গ্ৰোথ চাৰ্ট মতে আমি সেই শিশুটোৰ আন্ডাৰৱেট ক্যাটেগৰীত পৰিছে নে স্বাভাৱিক ক্যাটেগৰীত পৰিছে আমি উলিয়াব পাৰো। এটি শিশুৰ বয়স অনুপাতে ওজন যেতিয়া আমি তলত দিয়া এই গ্ৰাফটোত প্লট কৰো তেতিয়া শিশুটো সিভিয়াৰলি আন্ডাৰৱেট নে মডাৰেটলি আন্ডাৰৱেট নে নৰ্মেল এই তিনটা ক্যাটেগৰী আমি গম পাও। সিভিয়াৰলি আন্ডাৰৱেট মানে হল অত্যাধিক কম ওজন বা অৰেঞ্জ জোন বুলি কও। তলত আপোনালোকে দেখা পাইছে গ্ৰাফত যেটো আমাৰ অৰেঞ্জ জোন আছে। অৰেঞ্জ জোনত যদি আমাৰ গ্ৰাফৰ প্লটিং হয় তেতিয়া আমি কও অত্যাধিক কম ওজন বা সিভিয়াৰলি আন্ডাৰৱেট। তাৰ পিছত আপোনালোকে দেখা পাইছে অৰেঞ্জ জোনৰ ওপৰতে আছে ইয়েলো জোন। যেতিয়া আমি গ্ৰাফ প্লট কৰো যদি কোনো বিন্দু এই ইয়েলো জোনত পৰে তেতিয়া আমি কম মডাৰেটলি আন্ডাৰৱেট মানে মধ্যমীয়া কম ওজন। আৰু যদি কোনো শিশুৰ বয়স অনুপাতে ওজন ওপৰৰ যেটো গ্ৰীন জোন তাতে যদি প্লট হয় তেতিয়া আমি কম শিশুটো নৰ্মেল বা স্বাভাৱিক। সো এই দৰে WHO গ্ৰোথ চাৰ্ট ইউজ কৰি আমি শিশু এটা বয়স অনুপাতে ওজন সিভিয়াৰলি আন্ডাৰৱেট হয় নে মডাৰেটলি আন্ডাৰৱেট হয় নে নৰ্মেল এই কথাখিনি আমি গম পাও। আপোনালোকে যেতিয়া এমপিআৰ ইউজ কৰে বা এমপিআৰ প্ৰতি মাহে জমা দিয়ে তেতিয়া এই WHO গ্ৰোথ চাৰ্টৰ পৰাই আপোনালোকে শিশুৰ নিউট্ৰিশনাল স্ট্যাটাসটো আপোনালোকে লিপিবদ্ধ কৰে যে শিশুজন অত্যাধিক কম ওজন নে মধ্যমীয়া কম ওজন নে স্বাভাৱিক। সো এই দৰে আমি WHO গ্ৰোথ চাৰ্ট ইউজ কৰি শিশু এটাৰ আন্ডাৰৱেট ক্যাটেগৰী আমি উলিয়াব পাৰো। সদায় মনত ৰাখিব WHO গ্ৰোথ চাৰ্টৰ পৰা সদায় আমি বয়স অনুপাতে ওজন নিৰ্ধাৰণ কৰো আৰু 0 পৰা 5 বছৰ বয়সৰ সকলো শিশুৰ WHO গ্ৰোথ চাৰ্টৰ পৰা আমি উলিয়াব পাৰো সিভিয়াৰলি আন্ডাৰৱেট, মডাৰেটলি আন্ডাৰৱেট আৰু নৰ্মেল। ইয়াৰ পিছত আহিছো ৰেফাৰেন্স ৱেট ফৰ লেন্থ হাইট চাৰ্ট। ইতিমধ্যে এই চাৰ্ট দুখন আপোনালোকক দিয়া হৈছে আমাৰ তৰফৰ পৰা। এই ৰেফাৰেন্স চাৰ্টৰ সহায়ত আমি কি উলিয়াব পাৰো। ৰেফাৰেন্স চাৰ্ট is used to determine wasting among children aged 0 to 5 years by comparing weight for height. মানে কি কৈছে ৰেফাৰেন্স চাৰ্টটো আমি ইউজ কৰো 0 পৰা 5 বছৰ বয়সৰ শিশুৰ কাৰণে weight for height উচ্চতাৰ সাপেক্ষে ওজন কিমান হৈছে। weight for height উচ্চতা সাপেক্ষে কিমান ওজন হৈছে আৰু সেই ওজনৰ কোনটো ক্যাটেগৰীত পৰিছে এই ৰেফাৰেন্স চাৰ্টৰ পৰা আমি উলিয়াব পাৰো। সমুখে যদি মই ক'ব বিচাৰো ওয়েস্টিং মানে হল নিশকতীয়া হোৱা আৰু এই ওয়েস্টিংটোত আমি ভাগ কৰিছো সেম আৰু মেম।
SAM মানে হল severely acute malnourished গুৰুতৰ তীব্ৰ পুষ্টিহীনতা আৰু MEM মানে হল moderately acute malnourished মধ্যমীয়া তীব্ৰ পুষ্টিহীনতা SAM আৰু MEM অকল এই ৰেফাৰেন্স চাৰ্টৰ পৰাহে উলিয়াব পাৰি আপোনালোকে তলত দেখা পাইছে ৰেফাৰেন্স weight for length এই চাৰ্টৰ পৰা আপোনালোকে অকল SAM আৰু MEM উলিয়াব পাৰিব WHO গ্ৰোথ চাৰ্টৰ পৰা SAM আৰু MEM কেতিয়াও উলিয়াব নোৱাৰি হেয়া আপোনালোকে এই দুটাৰ মাজত যেটো ডিফাৰেন্স আপোনালোকে ভালদৰে মনত ৰাখিব ৰেফাৰেন্স চাৰ্টটোৰ দুটা পেজ আছে প্ৰথম পেজত থাকে জন্মৰ পৰা 2 বছৰ বয়সৰ শিশুৰ কাৰণে ফাৰ্স্ট পেজটো আমি ইউজ কৰো দ্বিতীয় যেটো পেজ আছে তাতে আছে 2 বছৰৰ পৰা 5 বছৰ শিশুৰ কাৰণে সো বয়স অনুপাতে আমি ৰেফাৰেন্স চাৰ্টটো ইউজ কৰিম প্ৰথম পেজটো ইউজ কৰিম নে সেকেন্ড পেজটো ইউজ কৰিম ইয়াৰ ওপৰত ভিত্তি কৰি এতিয়া আমি एग्जांपल এটা লৈছো যে এজনী ছোৱালীৰ বয়স হল 12 মাহ আৰু তাইৰ যদি weight লোৱা হৈছিল পোৱা গৈছে 6 কেজি 500 মানে 6.5 কেজি আৰু উচ্চতা পোৱা গৈছে 72 সেন্টিমিটাৰ Find out category of underweight and wasting. এতিয়া খুদিছে এই শিশুটোৰ WHO growth chart মতে status কি হ'ব আৰু reference chart মতে status কি হ'ব ইতিমধ্যে আমি গম পাইছো যে WHO growth chart ইউজ কৰি underweight ৰ category উলিয়াব পাৰো আৰু reference chart ইউজ কৰি অকল SAM and MEM উলিয়াব পাৰো ঠিক আছে আহক এতিয়া আমি শিকিলো কি দৰে WHO growth chart use কৰি এই শিশুটোৰ নিউট্ৰিশনাল স্ট্যাটাস ওলাব পাৰি আৰু ৰেফাৰেন্স চাৰ্ট ইউজ কৰি কি দৰে ওয়েস্টিং অৰ স্ট্যাটাস ওলাব পাৰি ওকে আমি যেটো एग्जांपल লৈছিলো যে এজনী ছোৱালী আৰু সেই ছোৱালীজনীৰ বয়স 12 মাহ ছোৱালীজনীৰ ওজন যেতিয়া জুখিছিলো 6.5 কেজি পাইছিলো আৰু উচ্চতা 72 সেন্টিমিটাৰ এতিয়া আমি ছোৱালীৰ যেটো বিশ্ব স্বাস্থ্য সংস্থাৰ শিশু বৃদ্ধিৰ নতুন মানদণ্ড অনুসৰি যেটো WHO growth chart আছে ছোৱালীৰ আৰু লৰাৰ দুইটা বেলেগ থাকে ছোৱালীৰ যেটো চাৰ্ট আছে হেতু আমি উলিয়াই লৈছো ওকে আমি যেটো एग्जांपल লৈছিলো যে ছোৱালীজনীৰ বয়স 12 মাহ মানে 1 বছৰ সো 1 বছৰ বয়সৰ এই ছোৱালীজনীৰ WHO growth chart মতে কোনটো ক্যাটাগৰীত পৰিব আন্ডাৰৱেটৰ হেতু উলিয়াম প্ৰথমতে আপোনালোকে তলত লক্ষ্য কৰিব যে বয়স 1 2 3 4 5 6 7 8 9 10 11 দেন 1 বছৰ প্ৰথমতে মাহত আছে 1 2 মাহ 3 মাহ 4 মাহ এনেকে তাৰ পিছত 12 মাহত আছে 1 বছৰ আকৌ নেক্সট আছে 1 2 3 4 5 6 7 8 9 10 11 দেন 2 বছৰ তাৰমানে প্ৰত্যেকটো ডাঙৰ কলম যেটো আছে 1 বছৰ বুজাইছে নেক্সট 1 বছৰ নেক্সট 1 বছৰ এই দৰে শিশুটোৰ আমি 5 বছৰলৈকে এই চাৰ্টৰ পৰা উলিয়াব পাৰো এতিয়া যেহেতু আমাৰ শিশুটি 1 বছৰ বয়সৰ আমি 1 বছৰৰ যেটো পয়েন্ট আছে ইয়াতে আমি চাম তে 1 বছৰ বয়সৰ শিশুৰ ওজন কৈছে 6.5 কেজি সো 6.5 কেজিত আমি গ্ৰাফত প্লট কৰিম ওজন আছে ইফালে লেফট সাইডত আপোনালোকে দেখা পাইছে ওজনৰ গ্ৰাফ 6.5 কেজি হলে 6.5 ইয়াতে পৰিব 1 বছৰ আৰু ওপৰত 6.5 গ্ৰাফটো গৈ ইয়াতে প্লট হ'ব সো এটো হল আপোনাৰ ইয়েলো জোনত পৰিছে আপোনালোকে দেখা পাইছে ইয়েলো জোন বয়স অনুপাতে ওজনটো ইয়েলো জোনত পৰিছে ইয়েলো জোন মানে হল মধ্যমীয়া কম ওজন মানে মডাৰেটলি আন্ডাৰৱেট তাৰ মানে এই ছোৱালীজনীৰ বয়স অনুপাতে ওজন মডাৰেটলি আন্ডাৰৱেট ক্যাটাগৰীত পৰিছে এটো হল WHO growth chart মতে আমি উলিয়া ক্যাটাগৰী ইয়াৰ পিছত ৰেফাৰেন্স চাৰ্ট ইউজ কৰি কি দৰে আমি শিশুটোৰ SAM MEM উলিয়াব পাৰো চাম এতিয়া ওকে আপোনালোকে দেখা পাইছে এটো হল ৰেফাৰেন্স weight for length for identifying wasting মানে SAM MEM উলিয়াবৰ কাৰণে যেটো আমি চাৰ্ট ইউজ কৰো এটো নাম হল ৰেফাৰেন্স চাৰ্ট আৰু এই ৰেফাৰেন্স চাৰ্টত মই আগতে কোৱাৰ দৰে দুটা পেজ থাকে ফাৰ্স্ট পেজত 0 to 2 years or কাৰণে ইউজ কৰো আৰু দ্বিতীয়খন পেজত 2 to 5 years or কাৰণে ইউজ কৰো এতিয়া যেহেতু আমাৰ শিশুটি 12 মাহ বয়স তাৰ মানে প্ৰথম পেজখনতে আমি চাব লাগিব এই ৰেফাৰেন্স চাৰ্ট ইউজ কৰিবৰ কাৰণে প্ৰথমতে আমি চাম উচ্চতা
শিশুটিৰ উচ্চতা কিমান আছে কাৰণ ৰেফাৰেন্স চাৰ্টত আমি উচ্চতা সাপেক্ষে ওজন আমি কম্পেয়াৰ কৰো হেয়ে আমি উচ্চতাটো চাম যেহেতু শিশুটিৰ উচ্চতা আছিল 72 সেন্টিমিটাৰ সো আমি ইয়াতে প্ৰথম যেটো কলম আছে লেন্থ লিখা আছে ইয়াতে চাব লেন্থৰ কলমত আমি তলফালে 72 সেন্টিমিটাৰ বিচাৰি উলিয়াম এই হল 72 সেন্টিমিটাৰ আপোনালোকে দেখা পাইছে এটো হল 72 সেন্টিমিটাৰ এই 72 সেন্টিমিটাৰৰ ক্যাটেগৰীত আমি ফুফালে যিখিনি সংখ্যা আছে এটো হল ওজনৰ সংখ্যা আমি কম্পেয়াৰ কৰিম প্ৰথম যেটো ঘৰ আছে এটো হল লৰাৰ কাৰণে দ্বিতীয় ঘৰটো ছোৱালীৰ কাৰণে ঠিক আছে আৰু এটা বস্তু আপোনালোকে মন কৰিব লেন্থ ফাৰ্স্ট কলমটো আছে লেন্থ দেন লৰাৰ কাৰণে সেকেন্ড কলম থাৰ্ড কলমটো ওভাৰঅল কলমটো হল ছোৱালীৰ কাৰণে ওপৰত আপোনালোকে দেখা পাব লিখা আছে if below this the child is severely wasted or same তাৰমানে যদি এই সংখ্যাটোৰ তলত ওজন হয় তেতিয়া শিশুটো সেমত ভুগি আছে নেক্সট কলমটো আছে if within this range the child is moderately wasted বা মেম যদি এই ৰেঞ্জৰ ভিতৰত ওজনটো পৰে তেতিয়া আপোনালোকে মেম বুলি ক'ব লাগিব if within this range then the child is normal next যেটো কলম আছে যদি এই ক্যাটেগৰীত পৰে তেতিয়া আমি নরমাল বুলি কম এতিয়া আমাৰ যেটো শিশু আছে সেই শিশুটোৰ উচ্চতা আছে 72 সেন্টিমিটাৰ আৰু ছোৱালীৰ ক্ষেত্ৰত আমি এই ঘৰটো ইউজ কৰিম ৰাইট সাইডৰ যেটো কলম আছে ছোৱালীৰ কাৰণে এটো ইউজ কৰিম এটা 72 সেন্টিমিটাৰৰ কাৰণে সেমৰ যেটো কাট অফ পইণ্ট আছে হেতু হল 6.6 এই 6.6 এ বুজাইছে যে যদি শিশুটিৰ ওজন 6 কেজি 600 গ্ৰামৰ তলত হয় তেতিয়া সেম মানে 6 কেজি 600 গ্ৰামৰ তলত হ'ব লাগিব বুজি পাইছে আপোনালোকে ছোৱালীৰ ক্ষেত্ৰত 72 সেন্টিমিটাৰ উচ্চতাৰ বাবে সেম ক্যাটেগৰী কাট অফ পইণ্ট দিয়া আছে 6.6 আৰু ওপৰত লিখা আছে যে যদি এই সংখ্যাটোৰ তলত হয় তেতিয়া শিশুটো সেম তাৰ মানে 6 কেজি 600 গ্ৰামৰ তলত হ'ব লাগিব ফৰ এক্সাম্পল 6 কেজি 500 গ্ৰাম 6 কেজি 400 গ্ৰাম 6 কেজি 300 গ্ৰাম এইখিনি ওজন যদি আমি পাও 72 সেন্টিমিটাৰ এগেইনষ্টত তেতিয়াহে ছোৱালীজনী সেম নেক্সট যেটো ক্যাটেগৰী আছে ইয়েলো কলমত আপোনালোকে চাব 6.6 ৰ পৰা 7.1 তাৰ মানে যদি আমাৰ শিশুটোৰ ওজন 72 সেন্টিমিটাৰ উচ্চতাৰ সাপেক্ষে 6 কেজি 600 গ্ৰামৰ পৰা 7 কেজি 100 গ্ৰামৰ ভিতৰত থাকে তেতিয়া আমাৰ শিশুটো মেম তাৰ পিছত গ্ৰীন জোনৰ কাৰণে ৰেঞ্জ আছে 7 কেজি 200 গ্ৰামৰ পৰা 10 কেজি 300 গ্ৰাম যদি শিশুটোৰ ওজন 7 কেজি 200 থাকিল হয় বা 7 কেজি 300 থাকিল হয় আৰু 10 কেজি 300 গ্ৰামৰ ভিতৰত থাকিল হয় তেতিয়া ইয়াক কোৱা হল নরমাল এটা কথা মনত ৰাখিব আপোনালোকে যেটো সেমৰ ক্যাটেগৰী থাকে যেটো সংখ্যা দিয়া থাকে ধৰি লওক 72 সেন্টিমিটাৰ এগেইনষ্টত আছে ইয়াতে 6.6 যদি শিশুটোৰ ওজন 6.6 হল হয় তেতিয়া কিন্তু মেমত পৰিল হয় আপোনালোকে দেখাব মেমৰ ক্যাটেগৰীটো 6.6 সংখ্যাটো আছে সেম হ'ব কাৰণে এই সংখ্যাটোৰ তলত হ'বই লাগিব মানে 6 কেজি 600 গ্ৰামৰ তলত হ'ব লাগিব তাৰ মানে 6 কেজি 500 গ্ৰাম 6 কেজি 400 গ্ৰাম এই ধৰণে বুজি পাইছে আপোনালোকে সেম উলিয়াবৰ কাৰণে উচ্চতা সাপেক্ষে আপোনালোকে ওজন চাব লৰাৰ কাৰণে বেলেগ কলম আছে ছোৱালীৰ কাৰণে বেলেগ কলম আছে এতিয়া আমাৰ যেটো শিশু আছে 72 সেন্টিমিটাৰ উচ্চতা ছোৱালী হয় সেই কাৰণে আমি ইয়াতে দেখা পাইছো 6.6 দিয়া আছে কাট অফ ফৰ সেম তাৰ মানে সেম হ'ব কাৰণে 6 কেজি 600 গ্ৰামৰ তলত হ'ব লাগিব ওজন আৰু আমাৰ এই ছোৱালীজনীৰ ওজনো আমি 6 কেজি 500 গ্ৰাম পাইছো সেই কাৰণে এই শিশুটো কি হ'ব সেম সিভিয়াৰলি একিউট মালনাৰিছ গুৰুতৰ তীব্ৰ পুষ্টিহীনতাত ভুগি থকা বুলি কোৱা হ'ব বুজি পাইছে আপোনালোকে সো এতিয়া আমি গম পাইছো যে এই শিশুটো WHO গ্ৰোথ চাৰ্ট মতে যেতিয়া আমি প্লট কৰিছিলো শিশুটো ইয়েলো জোনত পৰিছিলে বা
মধ্যমিক কম ওজন মধ্যমীয়া কম ওজন মডাৰেটলি আন্ডাৰৱেটত পৰিছিল আৰু ৰেফাৰেন্স চাৰ্ট যেতিয়া আমি ইউজ কৰিছিলো তেতিয়া পাইছো যে শিশুটো সেমত ভুগি আছে বুজি পাইছে আপোনালোকে সো আমি WHO গ্ৰোথ চাৰ্টটো ইউজ কৰিলো ৰেফাৰেন্স চাৰ্টটো ইউজ কৰিলো ইয়াৰ ফলত আমি আনসাৰ যেটো পালো আমি ইয়াতে লিখিম এতিয়া যে as per WHO গ্ৰোথ চাৰ্ট এই শিশুটো যেটো 12 মাহৰ ছোৱালী আছিল আৰু 6 কেজি 500 গ্ৰাম ওজন আৰু উচ্চতা আছিল 72 সেন্টিমিটাৰ এই ক্যাটেগৰিৰ কাৰণে WHO গ্ৰোথ চাৰ্ট ইউজ কৰাৰ ফলত আমি দেখা পালো the child is moderately underweight ঠিক আছে moderately underweight যেহেতু ইয়েলো জোনত পৰিছিলে WHO গ্ৰোথ চাৰ্টৰ ইয়েলো জোনত পৰাৰ বাবে moderately underweight আৰু এইখিনি বস্তু আপোনালোকে এম্পিয়াৰত প্ৰতি মাহে দি থাকে এতিয়া কথাটো হল ৰেফাৰেন্স চাৰ্ট যেটো আমি ইউজ কৰো কাৰ কাৰণে সেম আৰু মেম উলিয়াবৰ কাৰণে সেই ৰেফাৰেন্স চাৰ্ট ইউজ কৰি আমি কি গম পালো যে শিশুটো সেমত ভুগি আছে ঠিক আছে এই দুটা বস্তু আপোনালোকে ক্লিয়াৰ কৰি ৰাখিব যে WHO গ্ৰোথ চাৰ্ট মতে আমি আন্ডাৰৱেটৰ ক্যাটেগৰি উলাও আৰু ৰেফাৰেন্স চাৰ্ট ইউজ কৰি আমি সেম মেম উলিয়াও আশা কৰো আপোনালোকে বুজি পাইছে এই এক্সাম্পলটো লৈ মই আপোনালোকক দেখুৱাইছো যে WHO গ্ৰোথ চাৰ্ট আৰু ৰেফাৰেন্স চাৰ্ট কি দৰে ইউজ কৰে এটা কথা আপোনালোকে ক্লিয়াৰলি মনত ৰাখিব WHO গ্ৰোথ চাৰ্ট অকল আমি আন্ডাৰৱেটৰ ক্যাটেগৰি উলাবৰ কাৰণে ইউজ কৰো আৰু ৰেফাৰেন্স চাৰ্টটো আমি ইউজ কৰো সেম আৰু মেম উলিয়াবৰ কাৰণে আৰু আগষ্ট মাহত যেটো আপোনালোকে মেসিভ গ্ৰোথ মনিটৰিং কৰিব দিছে প্ৰত্যেকটো শিশুৰ এই দৰে আপোনালোকে WHO গ্ৰোথ চাৰ্ট চাব চাই স্ট্যাটাসটো লিখিব severely underweight নে moderately underweight নে normal তাৰ পিছত আপোনালোকে ৰেফাৰেন্স চাৰ্টখন চাব সেই শিশুটো সেমত পৰিছে নে মেমত পৰিছে নে নৰমাল পৰিছে এই দৰে আপোনালোকে আপোনালোকৰ ৰেজিষ্টাৰটো মেইনটেইন কৰিব ঠিক আছে আশা কৰো আপোনালোকে বুজি পাইছে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিওটো সামৰণি মাৰিছো থ্যাংক ইউ